আসিফ হোসেন। আপনার ঢাকার একজাক্টলি নহয়, এইটো ঢাকাৰ ওচৰে পাজৰে মন্ন মেডিকেল কলেজ, মানিকগঞ্জ। তেতিয়াতো অলপ ভয় লাগিছে যে তাতে এটা মুভমেণ্ট হৈ আছে, ষ্টুডেণ্ট মুভমেণ্ট, আৰু ইহঁতে হয় ষ্টুডেণ্ট, কি জানো তাহাঁতৰ কলেজত কিবা এটা গণ্ডগোল হ'ব পাৰে, সেইকাৰণে এটা ভিতৰত ভয় আছিল। তো ধৰক দুদিনলৈকে যোগাযোগ হোৱা নাছিল, তেতিয়া ইণ্টাৰনেট নাছিলেতো। তাৰ আগত যোগাযোগ আছিল, যে ষ্টাৰ্টিং যেতিয়া মানে মুভমেণ্ট আৰম্ভ হয় তেতিয়া যোগাযোগ আছিল। তাৰপিছত আজি যেতিয়া সিহঁতে বৰ্ডাৰ আহি পাই পেলাই বৰ্ডাৰৰ পৰা ফোন কৰিছে যে আমি এনেকুৱা আহি পালোঁ, তেতিয়াতো ভাল পালোঁ যে যাক আহি পাইছে। না, তাহাঁতে নিজাববীয়াকৈ আহিছে কলেজত। সিহঁতে কোৱা মতে আৰু কি, কলেজটো অনিৰ্দিষ্টকাললৈ বন্ধ দিছে। তাৰপিছত ইণ্ডিয়াৰ যিমান ষ্টুডেণ্টছ আছিল তাহাঁতে এটা মিটিং কৰিছে যে কি কৰা যায়। তো সিহঁতে গোটেইকেইটা ডিচিশ্যন লৈছে আমি যোৱাই ভাল। আসিফ হোসেন, ধুবুৰী। ধুবুৰী চাৰ্চ বিদ্যালয়। মই বাংলাদেশত পঢ়ি আছোঁ, MBBS 5th ইয়াৰ ষ্টুডেণ্ট। বাংলাদেশৰ অৱস্থাটো বৰ্তমান ভাল নহয়, যিহেতু কোঠা মুভমেণ্ট হৈ আছে। সেইটোৰ কাৰণে ঢাকাত বহুত ঠাইত প্ৰটেষ্ট চলি আছে, বহুত ষ্টুডেণ্টো মাৰা গৈছে প্ৰটেষ্টত। যিবিলাক পুলিচ অফিচাৰ ডিউটিত আছিল, বহুত পুলিচ অফিচাৰো মাৰা গৈছে। আৰু আমি যোনটো কলেজত থাকোঁ, মানিকগঞ্জ বুলি কয়, তো তাতে এতিয়ালৈকে একো প্ৰব্লেম হোৱা নাই আমালোকৰ কলেজত। চ' যিহেতু বাংলাদেশৰ চিটুৱেশ্যন ভাল নহয়, ষ্টুডেণ্ট ছেফটিৰ কথা আছে, সেইকাৰণে আমি চব ষ্টুডেণ্ট ডিছকাছ কৰিছোঁ যে কলেজৰ পৰা গুচি আহিব লাগে। তো সেইটো কাৰণে আমি ইণ্ডিয়ান এম্বাছিক কল কৰিছিলোঁ। কল কৰাৰ পিছত কৈছোঁ যে আমাক এনেকুৱা প্ৰটেকশ্যনৰ কাৰণে সেই ছিকিউৰিটি লাগে। তাৰপিছত সিহঁতে আমাৰ কলেজৰ পৰা আপ টু বৰ্ডাৰলৈকে স্কৰ্ট কৰি আমালোকক লৈ আহিছে। ইণ্ডিয়ান এম্বাছী বহুত হেল্প কৰিছে আমালোকক।